এটা কথা স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা যদি অধিকাৰ কাঢ়ি আনিব লাগে আন্দোলন কৰি আমি আমাৰ অধিকাৰ কাঢ়ি আনিব লাগিব। এইটো এটা চৰকাৰ যি মানুহক হত্যা কৰি অট্টহাসি মাৰি থাকে, যিয়ে মানুহৰ মাজত হিন্দু মুছলমান বিভাজন কৰে। ভাৰতবৰ্ষৰ বুকুত নহয় বিশ্বৰ বুকুত এনেকুৱা নিকৃষ্টতম লেতেৰা নিজ মানসিকতাৰ ৰাজনৈতিক ব্যক্তি ভাৰতবৰ্ষনে বিশ্বৰ বুকুতে নাই যদি হিমন্ত বিশ্ব শৰ্মা আছে। যে মানুহক গুলিয়াই হত্যা কৰিব, মানুহৰ কণ কণ ল'ৰা ছোৱালীক নাখাই মাৰিব, তাৰ পিছতে তেওঁলোকে অট্টহাসি মাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি ভাবিছে যে অসমৰ সংখ্যালঘু সমাজক হত্যা কৰি ঘৰ ভাঙি অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবি লওক যে আপুনিও মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। আমাৰ দাবী হৈছে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হওক, কৃষক মুক্তি সংগ্ৰাম সমিতি হওক, কি দাবী লৈছে আমাৰ কথা হৈছে সি হিন্দু হওক সি মুছলমান হওক, যদি কোনোবাই চৰকাৰী ভূমিত আছে তেওঁলোকক পুনৰ সংস্থাপনৰ আৰু সকলো ধৰণৰ অধিকাৰ দি পেলাই চৰকাৰে তাত কথা পাতিব লাগিব, তাত উচ্ছেদৰ কথা আনিব লাগিব। কিন্তু আজি ক্ষমতা আছে কাৰণেই, ক্ষমতাই মূৰত ধৰিছে কাৰণেই আজি তেওঁ যি ধৰণে কৰ্মৰাজি কৰি আছে ইয়াৰ ফল এদিনাখন অসমৰ ৰাইজে তেওঁক দিব, আমাৰো স্পষ্ট দাবী যেতিয়ালৈকে ধুবুৰী জিলাত যি উচ্ছেদ হৈছে সেই উচ্ছেদৰ মানুহখিনিয়ে প্ৰকৃততে তেওঁলোকে যদি ভূমিহীন মানুহ যিহেতু তেওঁলোকে সংস্থাপন নোহোৱালৈকে আমাৰো আন্দোলন অব্যাহত থাকিব। আমি কোৱা নাই কোনো বাংলাদেশীক মাতি দিয়ক, কোনো বিদেশীক মাতি দিয়ক, আমি কোনো বাংলাদেশী বিদেশীৰ পক্ষত নাই। আমি স্পষ্ট কথা ৭১ আগৰ অহা প্ৰতিজন ভূমিহীন মানুহে অসমৰ মাটি পাব লাগিব, তেওঁলোকৰ অধিকাৰ এইটো তেওঁলোকক দিব লাগিব। কিন্তু আজি দুখৰ বিষয় আজি তেওঁ পুলিচ লগাই, আজি জিলা আয়ুক্তসকলক লগাই, আজি তেওঁলোকে বিভিন্ন অফিচাৰ লগাই যি ধৰণে নিৰ্মম অত্যাচাৰ চলোৱা হৈছে সেই অফিচাৰসকলক আজি এই ধৰ্ণাস্থলীৰ পৰা কৈ গৈছো এদিনাখন আপোনালোকক আদালতৰ কাঠগড়াত থিয় কৰাই ইয়াৰ বিচাৰ লোৱা হ'ব। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোলামী কৰিছে, ঠিক আছে কৰক, আপত্তি নাই, চৰকাৰী মানুহ আপুনি কৰিছে, কিন্তু আপোনালোকেও ভাবি ল'ব যে এই মানুহখিনিক যে আপোনালোকে অন্যায় কৰিছে চৰকাৰৰ কথা মতে আপোনালোকেও কিন্তু এই বিচাৰৰ সন্মুখীন হ'ব লাগিব। আজি নিলজ্জজনকভাৱে এজন মুখ্যমন্ত্ৰী কি ধৰণে কয় আমাৰ আৰু তোমাৰ, তেওঁ কয় অসমীয়া জাতি শেষ হৈ যাব। মই কওঁ স্পষ্টকৈ কৈছো অসমীয়া জাতি ধ্বংস কৰাৰ মূল নায়ক হৈছে হিমন্ত